নমস্কাৰ বন্ধু বান্ধৱীসকল, টিপছ অন সামথিঙলৈ আপোনালোকক স্বাগতম। আজি মই আপোনালোকলৈ লৈ আহিছোঁ 2025 বৰ্ষত তুলা ৰাশিৰ জাতক জাতিকাসকলৰ কি প্ৰতিকাৰ কৰিলে শুভ ফল লাভ কৰিব। লগতে 2025 বৰ্ষটো সুকলমে পাৰ হ'ব। আমি আপোনালোকলৈ এনেকুৱা নতুন ভিডিঅ' লৈ আহি থাকিম আৰু আপোনালোকে আমাৰ চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিব, লগতে লাইক কমেণ্ট কৰিবলৈ নাপাহৰিব। আহকচোন প্ৰতিকাৰসমূহ কি কেনেকৈ পালন কৰিম মই আপোনালোকক ভালকৈ জনাই দি আছোঁ। প্ৰতিকাৰ আছে 8জনৰ শিশু বা সহপাঠীক আপোনাৰ সমৰ্থ অনুসৰি সহায় কৰক। যিবিলাক আপোনাৰ অসহায় মানুহ আছে সেইবিলাকক কাপোৰ কানি দি, খাদ্য হওক, কাপোৰ কানি হওক ইত্যাদি যেনেকৈ আপোনাৰ সম্বল এইদৰে সহায় কৰক আৰু তাৰ পৰা ভাল ফল লাভ কৰিব। দ্বিতীয়তে আছে মাংস, মদ আৰু অশ্লীলতা আদিৰ পৰা দূৰত্ব বজাই ৰাখক। মদ, মাংস আদিবিলাক বস্তুৰ পৰা দূৰত থাকক, খোৱাটো বাদ দিয়ক, যদি পাৰে বাদ দিয়ক, নহ'লে হয়তো সদায় নহয়। আৰু তৃতীয়তে আছে আপোনাৰ প্ৰতি মাহৰ 3য় বৃহস্পতিবাৰে নিজৰ সামৰ্থ্য অনুযায়ী মন্দিৰত ঘিউ আৰু আলু দান কৰক। নিজৰ সামৰ্থ্য অনুযায়ী 3য় বৃহস্পতিবাৰে আপোনালোকে দান কৰক, শুভ লাভ কৰিব। সেয়ে আমাৰ এনেকুৱা নতুন ভিডিঅ' লৈ আনি থাকিম আপোনালোকলৈ। চাই থাকক। নমস্কাৰ, ধন্যবাদ।